লাগিছে আৰু খুব আচৰিতো লাগিছে কাৰণ মই যে এজনী গাঁৱলীয়া ছোৱালী হয় মোৰ এইটো প্ৰতিভাটো যে চৰকাৰে মোক বিচাৰি থাকে কিমান যে মৰম কৰে সেইটো মই নিজে জানিছোঁ গম পাইছোঁ আৰু খুব ভাল লাগিছে আৰু আজি আচৰিতো লাগিছে মই ভবা নাছিলোঁ মোক কৈছিলে আজি 2 মাহৰ আগতে মোক এই যে কেচিএছ তৰফৰ পৰা কৈছে যে আপোনাৰ কাৰণে এটা এৱাৰ্ড আছে আপুনি বায়োডাটাবিলাক তাৰপিছতে গোটেই ডকুমেণ্টছবিলাক জমা কৰি থ'ব বুলি পেলাই তাৰপিছত মই গৈ পেলাই ঠিকমতে জমা কৰিলোঁ দিলোঁ তাৰপিছতে মই ভাবিছোঁ নাপাম নেকি মোৰ বহুতো মোৰ মানে উইক হৈ আছে লিখা পঢ়াত আৰু গান গোৱা ক্ষেত্ৰতো আৰু নোৱাৰা হৈ গ'লোঁ কিজানি নাপাম বুলি পেলাই মই ভাবি আছিলোঁ কিন্তু আজি হঠাৎ এই গম পাইছোঁ যে ভাৰত চৰকাৰে দিল্লীৰ পৰা মোক ফোন কৰিছে যে আপোনালৈ এটা ভাল খবৰ দিবলৈহে মই ফোন কৰিছোঁ বুলি ক'লে মই ক'লোঁ কিহৰ খবৰ তাৰপিছতে তেখেতে ক'লে যে আপোনালৈ এটা পদ্মশ্ৰী এৱাৰ্ড আমি ঘোষণা কৰিছোঁ বুলি ক'লে এতিয়া মই নিজে খুব আচৰিত লাগিছে ভালো লাগিছে আৰু জীৱনত যে এনেকৈ পোৱাটো মোৰ আশা কৰা নাছিলোঁ কিন্তু পালোঁ ঈশ্বৰৰ আশীৰ্বাদত আৰু সকলো ৰাইজৰ অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা এই খবৰটো মই পাই মানে অসম চৰকাৰকো আৰু ভাৰত চৰকাৰকো মানে মই খুব আনন্দ পাইছোঁ আৰু ভাল লাগিছে আৰু মোৰ চিৰকৃতজ্ঞ হৈ থাকিব এইটো কথাটো আপুনি কেইবাটাও বঁটা পাইছিলে ইতিমধ্যে এটা নাম ক'ব নেকি কি কি পাইছিলে হেৰি 2023 চনতে যোৰহাটত পাইছোঁ শিল্পী এৱাৰ্ড তাৰপিছতে আকৌ পালোঁ গুৱাহাটীতে